নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক আমাৰ HB এডু হাব এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান ইকনমিৰ ওপৰত আৰু ইণ্ডিয়ান ইকনমিৰ এটা চিৰিজ চলিব, কণ্টিনিউ হ'ব এই চিৰিজটো। আৰু যদি আমি ইণ্ডিয়ান ইকনমিৰ বিষয়ে ক'বলৈ যাওঁ, পোনপ্ৰথমতে ইণ্ডিয়ান ইকনমিৰ এটা মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট এটা আহি যায় 5 ইয়াৰ প্লেন। তো আজি আমি 5 ইয়াৰ্ছ প্লেনৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমতে ব্ৰিফলি এটা ইন্ট্ৰডাকশ্যন দি দিওঁ 5 ইয়াৰ প্লেনৰ বিষয়ে, তাৰপিছত তাৰ লগত ইম্পৰ্টেণ্ট কিছু কুৱেশ্যন আজিৰ এই ক্লাছটোত আলোচনা কৰিম। আৰু এই ক্লাছবিলাক মানে ইণ্ডিয়ান ইকনমিৰ ক্লাছটো বাকী ক্লাছবিলাকৰ লগত সংগতি ৰাখি পেলাই কণ্টিনিউ হৈ থাকিব। তো আহক আমি যদি পোনপ্ৰথমতে চাবলৈ যাওঁ ইণ্ডিয়ান ইকনমিৰ 5 ইয়াৰ প্লেনৰ বিষয়ে, তো এই 5 ইয়াৰ প্লেন একচুৱেলি হয় কি? এইটো সকলোৱে জানে আৰু 5 ইয়াৰ প্লেন মানে কি? 5 ইয়াৰ প্লেনক শ্বৰ্টলি FYP বুলি লিখিব পাৰি, যাই জিংকে ভাল পায় আৰু। তো 5 ইয়াৰ প্লেন, এই 5 ইয়াৰ প্লেন আচলতে ইয়াৰ যিটো ৱৰ্ড হয়, ইয়াৰ ৱৰ্ডটোতে মিনিংটো লিখা আছে। অসমীয়াত ইয়াক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়, যিটো 5 বছৰৰ মূৰে মূৰে হয়। তো এই পঞ্চবাৰ্ষিক পৰিকল্পনা ফাৰ্ষ্ট ক'বলৈ গ'লে ফৰ্মুলেট আৰু যি আপোনাৰ ফাইনেন্স কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰে। আৰু এই 5 ইয়াৰ প্লেনৰ এখন এডভাইজৰী বডি আছে, এডভাইজৰী বডি। সেই বডিখনৰ এখন এডভাইজৰী বডি আছে এই 5 ইয়াৰ প্লেনৰ। এডভাইজৰী বডিখনৰ নাম হৈছে আপোনাৰ প্লেনিং কমিশ্যন, যাক PC বুলি মই শ্বৰ্টত লিখি দিছোঁ আৰু PC বুলি, প্লেনিং কমিশ্যন। এই প্লেনিং কমিশ্যন যিখন এডভাইজৰী বডি আছে 5 ইয়াৰ প্লেনৰ, তো এই প্লেনিং কমিশ্যনখন কিন্তু কনষ্টিটিউচনেলো নহয় আৰু ষ্টেটুটৰী বডিও নহয়। এইখন আচলতে এখন এডভাইজৰী বডি। এইটো কুৱেশ্যন এক্সামত আহিব পাৰে যে প্লেনিং কমিশ্যন আচলতে কোনটো পাৰ্টৰ হয়, কনষ্টিটিউচনেল হয়নে, ষ্টেটুটৰী হয়নে, এডভাইজৰী হয়নে? শুদ্ধ উত্তৰ হ'ব এডভাইজৰী বডি। তাৰপিছত ইয়াতে কুৱেশ্যন আছে ইয়াৰ লগত, তো লিখি নিদিওঁ আৰু। তাৰপিছত এই যিখন 5 ইয়াৰ প্লেনিং কমিশ্যন হয়, এই প্লেনিং কমিশ্যনখন আচলতে ফাউণ্ড হৈছিল এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ৰিজলিউশ্যন পাছ কৰিছিল। সেই ৰিজলিউশ্যনটো পাছ কৰিছিল অন দ্য ৰিকমেণ্ডেশ্যন অফ এডভাইজৰী প্লেনিং বৰ্ড। আৰু এডভাইজৰী প্লেনিং বৰ্ড যিখন আছে, এই এডভাইজৰী প্লেনিং বৰ্ড যিখন আছে, চমুকৈ AB বুলি লিখি দিছে, এডভাইজৰী প্লেনিং বৰ্ড। এই এডভাইজৰী প্লেনিং বৰ্ডখন কনষ্টিটিউট হৈছিল 1946-ত, 1946-ত। তাৰপিছত আৰু এই এডভাইজৰী প্লেনিং বৰ্ডখন 1946-ত ফৰ্ম হৈছিল। এইখন আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ KC নিয়োগী। তো আৰু এই 5 ইয়াৰ প্লেনিং কমিশ্যনৰ বিষয়ে কুৱেশ্যন আছে ইয়াৰ নেক্সট পাৰ্টত। তো এই 5 ইয়াৰ প্লেনৰ বিষয়ে আৰু দুটামান ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে 5 ইয়াৰ প্লেন, ফাৰ্ষ্ট 5 ইয়াৰ প্লেন হৈছিল আপোনাৰ 1951-ৰ পৰা 56-লৈকে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিল। কিন্তু এই পঞ্চবাৰ্ষিক পৰিকল্পনা যদিও আমাৰ 5 বছৰৰ মূৰে মূৰে হয়, কিন্তু আমাৰ ভাৰতত বৰ্তমানলৈকে 3বাৰ এই পঞ্চবাৰ্ষিক পৰিকল্পনা ব্ৰেক হোৱা দেখা গৈছে। মানে পঞ্চবাৰ্ষিক পৰিকল্পনা এনুৱেল প্লেন হৈছিল। ইয়াৰ প্ৰথমটো হৈছিল আপোনাৰ 1966-ৰ পৰা 69-লৈকে হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ব্ৰেক হৈছিল আফটাৰ ইণ্ডিয়া পাকিস্তান ৱাৰ। যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল 1965-ত, তাৰপিছত এই পঞ্চবাৰ্ষিক পৰিকল্পনা ব্ৰেক হোৱা দেখা গৈছিল 66-ৰ পৰা 69-লৈকে। আৰু এনেকৈ চলি থাকোঁতে আৰু যেতিয়া মানে ইন্দিৰা গান্ধীৰ চৰকাৰ আহিল, মানে ইন্দিৰা গান্ধীৰ চৰকাৰৰ পিছত যেতিয়া মানে আমাৰ দেশত ইমাৰ্জেঞ্চি লাগু হ'ল, তেতিয়া 1978-ৰ পৰা 80-লৈকে পঞ্চবাৰ্ষিক পৰিকল্পনা ব্ৰেক হৈছিল, ছেকেণ্ড টাইম হয় এইটো। আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো ব্ৰেক হৈ যিটো এনুৱেল প্লেন হ'লে, এনুৱেল প্লেনটোক ৰ'লিং প্লেন বুলি কোৱা গৈছিল। এই বিষয়ে আমি আলোচনা কৰি পৰৱৰ্তী ক্লাছত। তো আৰু নেক্সট যিটো এই ফাৰ্ষ্ট ব্ৰেক হ'ল 1966-ৰ পৰা 69, তাৰপিছত 1978-ৰ পৰা 80, আৰু তাৰে পিছত থাৰ্ড ব্ৰেক হ'ল কেতিয়া 1991-ৰ পৰা 1992। এইটো সময়ত, এইটো ডিউৰেশ্যনত থাৰ্ড ব্ৰেক হৈছিল। আৰু এই চনটোতে 1991-ৰ এই চনটোতে নিউ ইকনমিক পলিচি আমাৰ ইণ্ডিয়াত লঞ্চ হৈছিল। তাৰে পিছত ইকনমিক ৰিফৰ্ম হৈছিল, এই বিষয়ে আমি আলোচনা কৰিম। তো এইখিনি হ'ল। তো নেক্সট আমি এতিয়া কুৱেশ্যনলৈ আগবাঢ়ো। তো আহক, আমাৰ আজি প্ৰথম কুৱেশ্যনটো হৈছে
when planning commission of India was formed, মই অলৰেডি আলোচনা কৰিছোৱে যে ইয়াত বাৰু 1950 বুলি মই তাত কৈ দিছিলো, কিন্তু ইয়াত দুটা 1950 চন আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ 15th of March 1950 প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ফৰ্ম হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া? ফটোটো দেখি গমেই পাইছে সকলোৱে। তো আমাৰ যিটো প্লেনিং কমিশ্যন আছিলে, ইয়াৰ প্ৰথম চেয়াৰমেন আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু, যি ভাৰতৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ হয়। তো তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য নেম অফ এপেক্স বডি হু গিভছ ফাইনেল এপ্ৰুভেল অফ টু 5-year প্লেন? FYP মানে কৈছে 5-year প্লেন। তো ইয়াতে চিম্বল এটা দিয়াই আছে যে যিখন এপেক্স বডিখনৰ নাম এটা সুধিছে, যিটো বডিয়ে 5-year প্লেনৰ ফাইনেল এপ্ৰুভেল দিয়ে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে NDC, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলে আপোনাৰ 5-year প্লেনক ফাইনেলি এপ্ৰুভ কৰে। আৰু তাৰপিছত when NDC অৰ্থাৎ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ৱাজ ফৰ্ম, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 6 আগষ্ট 1952, অৰ্থাৎ 1952 চনৰ 6 আগষ্ট তাৰিখে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ফৰ্ম হৈছিল। তাৰে পিছত এইটো আলোচনা কৰিলো। তো আহক আজি 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াত কৈছে যে when নীতি আয়োগ ৱাজ ফৰ্ম, অৰ্থাৎ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? সকলোৱে জানে যে নীতি আয়োগ যিটো আমাৰ প্লেনিং কমিশ্যন আছে, প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি পেলাই নীতি আয়োগ গঠন কৰা হৈছিল। তো এই নীতি আয়োগ কিমান চনত ফৰ্ম হৈছিল? ইয়াৰে আমি দুটা বস্তু মনত ৰাখিব লাগিব যে নীতি আয়োগে কেতিয়া প্লেনিং কমিশ্যনক আপোনাৰ ৰিপ্লেচ কৰিছিল, মানে প্লেনিং কমিশ্যনৰ নীতি আয়োগ কেতিয়াৰ পৰা লাগু হৈছিল ভাৰতত, আৰু তাৰপিছত নীতি আয়োগ কেতিয়া ফৰ্ম হৈছিল। ইয়াৰ যিটো কুৱেশ্যন আছে যে নীতি আয়োগ কেতিয়া ফৰ্ম হৈছিল, ইয়াৰে উত্তৰটো হ'ব, ফৰ্ম মানে কি একচুৱেলি নীতি আয়োগ মানে লঞ্চ হৈছিল। এই লঞ্চ কেতিয়া হৈছিল যদি চাবলৈ যাওঁ, যে নীতি আয়োগ এনাউন্স কৰিছিল আমাৰ ভাৰত চৰকাৰে 15 আগষ্ট 2014 চনৰ 15 আগষ্ট, মানে যেতিয়া মোদী চৰকাৰ আহিছিল, এই মোদী চৰকাৰৰ অহাৰ পিছত মানে নীতি আয়োগ আমাৰ ইণ্ডিয়াত এনাউন্স হৈছিল। আৰু ইয়াৰে যদি সোধে যে নীতি আয়োগে কেতিয়া প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিছিল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2015 চনৰ 1 জানুৱাৰী 2015 চনৰ 1 জানুৱাৰীত আমাৰ নীতি আয়োগে প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিছিল। তো আজিৰ ইটানৰ নেক্সট কুৱেশ্যনটো হ'ল কি, when Bombay plan was given and by whom? মানে যেতিয়া আমাৰ 5-year প্লেন মানে গঠন হোৱা নাছিল, 5-year প্লেন গঠন হোৱাৰ আগত মানে কিছুমান বিভিন্ন ধৰণৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট ক'ব পাৰে, বিভিন্ন ইকনমিষ্ট ধৰণৰ মানুহ আছিল, তেওঁলোকে মানে বিভিন্ন ধৰণৰ প্লেন দিছিল, আৰু এই প্লেনৰ ভিতৰত এখন অন্যতম প্লেন হৈছে বম্বে প্লেন। এই বম্বে প্লেনখন কেতিয়া মানে হৈছিল, when Bombay plan was given, মানে বম্বে প্লেনখন কেতিয়া মানে মানুহে আৰম্ভ কৰিছিল, মানে কোনে আৰম্ভ কৰিছিল ইয়াত কোৱা আছে, পিছত কৈ দিম যে, আৰু কেতিয়া আৰম্ভ কৰিছিল। ইয়াৰে বম্বে প্লেনখন আপোনাৰ দিয়া হৈছিল 1946 চনত, 1946 চনত দিয়া হৈছিল, আৰু ইয়াতে 19 দুটা আছে, আৰু কোনে দিছিল কৈছে, ইয়াতে ইম্পৰ্টেণ্ট, ইয়াতে নাম কেইটা কৈ দিছো, ভালেখিনি নাম আছে, কিন্তু তাৰ ভিতৰত ইম্পৰ্টেণ্ট এই 8টা নাম আপোনালোকে পাৰিলে মনত ৰাখিব, নোৱাৰিলে এই দুটা নাম কিন্তু মনত ৰাখিবই, এক্সামত অহা চান্স থাকে এই দুটা, JRD টাটা আৰু GD বিৰলা, এওঁলোক দুয়ে মানে এই বম্বে প্লেনখন দিয়াত মানে চাইন কৰাত মূল ভূমিকা পালন কৰিছিল। আহক আজিৰ এই চিৰিজটোৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। 8 নম্বৰ কুৱেশ্যন কি আছে, যে হু ইজ কল্ড এজ দ্য ফাদাৰ অফ প্লেনিং কমিশ্যন? মানে প্লেনিং কমিশ্যনৰ ফাদাৰ, পিতৃ বুলি কাক কোৱা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে, এক ছেকেণ্ড, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে M বিশ্বেশ্বৰায়ক ফাদাৰ অফ প্লেনিং কমিশ্যন বুলি কোৱা হৈছিল। আৰু ইয়াৰ লগত এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখি থব, যে এখেতৰ যিটো জন্মদিন, ডেট অফ বাৰ্থডে, মানে 15th of September হয় এখেতৰ বাৰ্থডে, 15th of September। এই এখেতৰ বাৰ্থডেটোত আমাৰ ভাৰতত নেশ্যনেল ইঞ্জিনিয়াৰ্ছ ডে হিচাপে, অৰ্থাৎ ইঞ্জিনিয়াৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা 15th of September, M বিশ্বেশ্বৰায়ৰ বাৰ্থডে। আৰু এখেত একজন ইকনমিষ্টৰ লগতে একজন ইঞ্জিনিয়াৰো আছিল। তো আজি নেক্সট কুৱেশ্যনটো আগবঢ়ে এতিয়া আমি,
নেক্সট কুৱেশ্যন হৈছে 9 নম্বৰ কুৱেশ্যনটো হৈছে যে ফ্ৰম ৱেৰ ইণ্ডিয়া বৰোড 5 ইয়াৰ্ছ প্লেন কনচেপ্ট, মানে কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতে আমাৰ 5 ইয়াৰ্ছ প্লেনৰ কনচেপ্টটো লৈছে। ইয়াৰে ফ্লেগখন দেখি গমে পাইছে চাগে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব USSR, ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়া। অৰ্থাৎ USSR ৰ যিটো বৰ্তমান ফৰ্ম হয় সেইটো ৰাছিয়া হয়, কিন্তু ইয়াৰে যিটো পূৰ্বৰ নাম আছিল USSR, ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়া। আৰু এই USSR যি আছে যে ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়া, এইখন ব্ৰেক হৈছিল, এই যিটো সংঘ এই USSR ব্ৰেক হৈছিল 1991ত। আৰু এতিয়া যি বাৰ্লিন দেৱাল আছে এইবিলাক আমি পঢ়িছিলো ক্লাছ 12ত থাকোতে। এই 1991ত মানে USSR ব্ৰেক হৈছিল, আৰু ব্ৰেক হৈ পেলাই 15খন নতুন ইণ্ডিপেণ্ডেণ্ট মানে ৰাষ্ট্ৰ গঠন হৈছিল। যেনে ইয়াত বৰ্তমানৰ আজেৰবাইজান, বেলাৰুছ এইবিলাকে ধৰি 15খন দেশত USSR ব্ৰেক হৈ গৈছিল। তো আজিৰ নেক্সট কুৱেশ্যনটো লৈ আহো। নেক্সট কুৱেশ্যন কি হৈছে 10 নম্বৰ কুৱেশ্যনত যে ইন হুইচ ইয়াৰ ৰলিং প্লেন ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়া, মানে ৰলিং প্লেন যি কৈছো মই অলৰেডি যে 1978ৰ পৰা 80 লৈকে যিটো জনতা পাৰ্টিৰ চৰকাৰ আছিল মৰাৰজী দেশাইৰ নেতৃত্বত, সেই মৰাৰজী দেশাইৰ নেতৃত্বত এখন ৰলিং প্লেন মানে ইন্ট্ৰডিউচ কৰা হৈছিল 5 ইয়াৰ্ছ প্লেন ব্লেক কৰি পেলাই। আৰু এইটো কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল ইণ্ডিয়াত, ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1978। ইয়াৰে দুটা কনফিউজন লগা আছে, এটা যে ৰলিং প্লেন ইন হুইচ ইয়াৰ, বা ইনকেছ যদি আহে কুৱেশ্যনটো যে হু ইন্ট্ৰডিউচড ৰলিং প্লেন ইন ইণ্ডিয়া, তেতিয়া হ'ব জনতা পাৰ্টিৰ চৰকাৰ, অৰ্থাৎ জনতা পাৰ্টিৰ চৰকাৰে ৰলিং প্লেনখন আমাৰ ভাৰতত ইন্ট্ৰডিউচ কৰিছিল। আৰু যদি ইনকে আহে কুৱেশ্যনটো যে হু ফাউণ্ড দা টাৰ্ম ৰলিং প্লেন, অৰ্থাৎ ৰলিং প্লেনৰ যিটো টাৰ্ম হয় সেই টাৰ্মটো কোনে ফাউণ্ড কৰিছিল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুন্নাৰ মিৰ্ডাল। গুন্নাৰ মিৰ্ডাল মানৰ একজন ইকনমিষ্ট আছিল, ছুইডিছ ইকনমিষ্ট, ছুইডেন দেশৰ। তেখেতে এই ৰলিং প্লেন নামৰ কনচেপ্টটো মানে ফাউণ্ড কৰিছিল, আৰু আমাৰ ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰিছিল জনতা পাৰ্টি চৰকাৰে 1978ত মৰাৰজী দেশাইৰ নেতৃত্বত। মৰাৰজী দেশাইৰ নেতৃত্বত। তো আজিৰ নেক্সট কুৱেশ্যনটো কি আছে, নেক্সট কুৱেশ্যনটো অলৰেডি কৈছো যে দা কনচেপ্ট অফ ৰলিং প্লেন ৱাজ গিভেন বাই হুম, মানে কোনে ৰলিং প্লেনৰ কনচেপ্টটো দিছে। ইয়াৰ আগৰ কুৱেশ্যনটোত মই কৈছো যে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুন্নাৰ মিৰ্ডাল। গুন্নাৰ মিৰ্ডাল একজন ছুইডিছ ইকনমিষ্ট হয়, তেখেতে ছুইডেন দেশৰ। তো এইজন ইকনমিষ্টে ৰলিং প্লেন নামৰ কনচেপ্টটো আগবঢ়াইছিল। কিন্তু যদি আৰু কৈছো, আৰু এবাৰ কৈ দিছো যে ইণ্ডিয়াত কোনে ইন্ট্ৰডিউচ কৰিছিল, এতিয়া শুদ্ধ উত্তৰটো হ'ব জনতা পাৰ্টিৰ চৰকাৰে। তো আজিলৈ আমি এই ইণ্ডিয়ান ইকনমিৰ চিৰিজৰ 11টা মান কুৱেশ্যন আলোচনা কৰি 10-11টা মান, আৰু নেক্সট পাৰ্টত আপোনালোকলৈ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আগবঢ়াম। ইণ্ডিয়ান ইকনমিৰ লগতে আছাম জিঅ'গ্ৰাফিৰ এটা চিৰিজ চলি আছে, সেইটোৰো কুৱেশ্যন আপোনালোকে সেইটোৰো যি ভিডিঅ' সেই ভিডিঅ' বিলাক পাই থাকিব। তো যদি ক্লাছটো ভাল লাগিল আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। তো আজিলৈ ইমানেই, বহুত বহুত ধন্যবাদ আকৌ এবাৰ ক্লাছটো শেষলৈ চোৱাৰ বাবে। থেংক ইউ ছ' মাছ।